নমস্কাৰ টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত পুৱাৰ পৰা জনাই আছো নিৰ্বাচনৰ ফলাফলৰ খবৰ আৰু এই মুহূৰ্তত সামগুৰিত তানজিল হুছেইনে অগ্ৰগতি লাভ কৰিছে প্ৰায় ৩০০০তকৈ অধিক ভোটত সমান্তৰালকৈ প্ৰতিটো সমষ্টিৰ প্ৰতিটো প্ৰান্তৰ খবৰ এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক জনাইছো বঙাইগাঁও সমষ্টিত প্ৰায় ১৪০০০তকৈ অধিক ভোটত দীপ্তিময় চৌধুৰীয়ে এক প্ৰকাৰ অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে কেৱল এইকেইটা সমষ্টিতে নহয় ৰাজ্যৰ প্ৰতিটো সমষ্টি প্ৰায় ৫টা সমষ্টিত এইবাৰৰ উপনিৰ্বাচন অনুষ্ঠিত হৈছিল ৫টা সমষ্টিতে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপি মিত্ৰজোঁটে এক প্ৰকাৰ অগ্ৰগতি লাভ কৰিছে কেৱল বিজেপি মিত্ৰজোঁটেই নহয় সামগুৰি সমষ্টিত এইবাৰ তানজিল হুছেইনে ৩০০০ ভোটত এই পৰ্যন্ত চতুৰ্থ ৰাউণ্ডৰ অন্তত অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে টাইম 8 ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত জনাইছো সামগুৰিত তানজিল হুছেইনে ৩৭০১টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে আনফালে বঙাইগাঁৱত ১৪২১০টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে অগপ প্ৰাৰ্থী দীপ্তিময় চৌধুৰীয়ে আনফালে বিহালীত বিজেপিৰ জয়ন্ত ঘাটোৱালে ৬৫০০ ভোটত অগ্ৰগতি লাভ কৰিছে ধলাইত বিজেপি সমৰ্থিত প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে ৮০০০ ভোটত অগ্ৰগতি লাভ কৰিছে সিডলিত এই পৰ্যন্ত অভিলেখ সংখ্যক ১৪৪৪৬টা ভোটত অগ্ৰগতি লাভ কৰিছে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে ৫৫৮৬টা ভোটত ইতিমধ্যে বিহালী সমষ্টিৰ প্ৰাৰ্থীগৰাকী আগবাঢ়িছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছো টাইম 8 ইলেকশ্যন ব্ৰেকিং বিগ আপডেট টাইম 8ৰ সোঁফালৰ স্ক্ৰীনত আৰু বাওঁফালৰ স্ক্ৰীনত দুখনকৈ ৰাজ্যৰ দুখনকৈ টেলি এই মুহূৰ্তত দেখুৱাই আছো মহাৰাষ্ট্ৰৰ ইলেকশ্যনৰ খবৰো এই মুহূৰ্তত দেখুৱাই আছো সমান্তৰালকৈ ঝাৰখণ্ড নিৰ্বাচনৰ ফলাফলসমূহ এই মুহূৰ্তত দেখুৱাই আছো মহাৰাষ্ট্ৰৰ প্ৰেক্ষাপট যদি এই মুহূৰ্তত চোৱা যায় তেনেহ'লে বিজেপি মিত্ৰজোঁটে এই পৰ্যন্ত ২১৪খন আসনত অগ্ৰগতি লাভ কৰিছে আনফালে কংগ্ৰেছ মিত্ৰজোঁটে এই পৰ্যন্ত ৬১খন আসনত অগ্ৰগতি লাভ কৰিছে অন্যান্য দলসমূহে ১৩খন আসন এই পৰ্যন্ত লাভ কৰিছে এয়া মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰেক্ষাপট আৰু আনহাতে ঝাৰখণ্ডৰ যদিহে প্ৰেক্ষাপট চোৱা যায় তেনেহ'লে বিজেপি এই পৰ্যন্ত ২৮খন আসনত অগ্ৰগতি লাভ কৰিছে ঝাৰখণ্ড মুক্তি মৰ্চা এই পৰ্যন্ত ৫১খন আসনত অগ্ৰগতি লাভ কৰি এক প্ৰকাৰ চৰকাৰ গঠনৰ দিশে আগবঢ়া পৰিলক্ষিত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত অসমৰ প্ৰেক্ষাপট যদিহে চোৱা যায় তেনেহ'লে ৫টাকৈ সমষ্টিত ইতিমধ্যেই নিৰ্বাচনী ভোট গণনা আৰম্ভ হৈছে আৰু কিছু সময় বাকী তাৰ পাছতে এখন স্পষ্ট ফটফটীয়া ছবি সমগ্ৰ ৰাজ্যৰ জনতাই দেখিবলৈ পাব ইতিমধ্যেই সামগুৰিত ৰকিবুল হুছেইনৰ তনয় তানজিল হুছেইনে ৩০০০ ভোটত অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে এটা স্পৰ্শকাতৰ সমষ্টি হৈছে সামগুৰি সমষ্টি নিৰ্বাচনৰ দিন ঘোষণা হোৱা দিনটোৰ পৰাই সামগুৰি সমষ্টিত এক প্ৰকাৰ চৰ্চা আৰম্ভ হৈছিল আৰু এই চৰ্চাৰ মাজত দেখিবলৈ পোৱা গৈছিল হঠতেই স্বাভাৱিকতে প্ৰথমটো প্ৰশ্ন উত্থাপন হৈছিল ৰকিবুলৰ দুৰ্গ হিচাপে খ্যাত সামগুৰি সমষ্টিত ৰকিবুলৰ অবিহনে ৰকিবুল তনয় তানজিল হুছেইনে অক্ষত অৱস্থাত দুৰ্গটো সুৰক্ষিত কৰি ৰাখিব পাৰিব নে নোৱাৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল বিজেপিৰ ৰাজ্যিক সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাক দায়িত্ব দিয়া হৈছিল সামগুৰিত বিজেপিৰ প্ৰতিদ্বন্দ্বী হিচাপে দীপ্লু ৰঞ্জন শৰ্মাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ১৩ নৱেম্বৰৰ দিনটো টিভিএমত বন্দী হ'ল প্ৰাৰ্থীৰ ভাগ্য জনতা জনাৰ্দনে দিলে জনাদেশ আৰু আজিৰ দিনটোত হৈ আছে ভোট গণনা এই পৰ্যন্তলৈকে হোৱা ভোট গণনাৰ অন্তত কিন্তু ৩০০০ ভোটত অধিক অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে তানজিল হুছেইনে তেনে পৰিপ্ৰেক্ষিতত এই পৰ্যন্ত এখন স্পষ্ট ছবি যদি পোহৰলৈ অহা নাই তেনে পৰিপ্ৰেক্ষিতত কিন্তু দেখিবলৈ পোৱা গৈছে সামগুৰিত এই পৰ্যন্ত ৩০০০ ভোটত অগ্ৰগতি লাভ কৰিছে তানজিল হুছেইনে আন এটা প্ৰান্তৰ খবৰ এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ সমষ্টি বঙাইগাঁও আঞ্চলিকতাবাদৰ দুৰ্গ অগপৰ দুৰ্গ ফণীভূষণ চৌধুৰীৰ দুৰ্গ বঙাইগাঁও সমষ্টিত দেখিবলৈ পোৱা গৈছে বঙাইগাঁও সমষ্টিত দীপ্তিময় চৌধুৰীয়ে যথেষ্ট ভোটত অগ্ৰগতি লাভ কৰিছে প্ৰতি মুহূৰ্তত এতিয়া ট্ৰেণ্ড সলনি হোৱা পৰিলক্ষিত হৈছে সামগুৰিৰ দৃশ্যপট শেহতীয়া আপডেট অনুসৰি সামগুৰিত কংগ্ৰেছৰ ২৭৫৪টা ভোটত অগ্ৰগতি এই মুহূৰ্তত জনাইছো টাইম 8ৰ দৰ্শকসকলক প্ৰতি মুহূৰ্তত সলনি হৈছে সামগুৰিৰ দৃশ্যপট মুহূৰ্তে সলনি হৈছে দৃশ্যপট এই মুহূৰ্তত দৃশ্যপট টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছো সামগুৰিত কিছু সময়ৰ পূৰ্বলৈকে ৩০০০ ভোটত অগ্ৰগতি লাভ কৰিছিল তানজিল হুছেইনে আৰু বৰ্তমান সময়ত শেহতীয়া আপডেট অনুসৰি কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে ২৭৫৪টা ভোটত
চতুৰ্থ ৰাউণ্ড ইতিমধ্যে শেষ হৈছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে প্ৰতিটো মুহূৰ্তৰ খবৰ টাইম 8ৰ দৰ্শকসকলক আমি এই মুহূৰ্তত জনাই আছো কেৱল টাইম 8ত প্ৰতিটো ক্ষিপ্ৰ বাতৰি আমি পুৱা 6 বজাৰ পৰাই সম্প্ৰচাৰ কৰি আহিছো আৰু এই মুহূৰ্তত টাইম 8 ইলেকশ্যন ব্ৰেকিং প্ৰতি মুহূৰ্তত সামগ্ৰীৰ দৃশ্যপট সলনি হৈছে কোনে মাৰিব শেষ হাঁহি দীপ্লুৰঞ্জন শৰ্মা নে তানজিল হুছেইন গেৰুৱা নিচান উৰুৱাব পাৰিবনে সামগ্ৰীত দীপ্লুৰঞ্জন শৰ্মাই সেয়া এতিয়া প্ৰশ্ন চিহ্ন হিচাপে থিয় দিয়া পৰিলক্ষিত হৈছে দীপ্লুৰঞ্জন শৰ্মাৰ মন্তব্য আহি পৰিছে টাইম 8ৰ দৰ্শকসকলক প্ৰথমে সামগ্ৰীৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰ মন্তব্য শুনাই লৈছো আপোনালোকে ইমান দিন সাংবাদিকতা কৰিছে ট্ৰেণ্ডটো আপোনালোকে নিজে দেখিছে কি হৈ আছে আগতে এনেকুৱা সময়ত থাৰ্ড ৰাউণ্ডত কংগ্ৰেছ ক'ত থাকে বিজেপি ক'ত থাকে গতিকে আমি খুব আশাবাদী নিৰ্বাচনৰ গণতন্ত্ৰ এটা মূল উৎসৱ আৰু গণতান্ত্ৰিক ব্যৱস্থা এটা আমাৰ ভাৰতীয় যি গণতন্ত্ৰ ভাৰতীয় গণতন্ত্ৰ এইটো এটা মূল শক্তি গতিকে গণতন্ত্ৰ এই উৎসৱত অংশগ্ৰহণ কৰিব পাই মই নিজে খুব সৌভাগ্যৱান অনুভৱ কৰিছোঁ আৰু খুব আত্মবিশ্বাসী আমি জিকিম আপোনালোকৰ কি ইছ্যুৱে এবাৰ বিশেষকৈ উন্নয়ন সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ যি উন্নয়নমুখী ৰাজনীতি যি সবকা সাথ সবকা বিকাশৰ ৰাজনীতি সেই ৰাজনীতি লৈ পেলাই আমি উন্নয়নৰ ইছ্যু লৈ পেলাই আমি ৰাইজৰ মাজত গৈছিলোঁ মই সামগ্ৰী ৰাইজক মই প্ৰণাম জনাইছোঁ নিৰ্বাচনৰ এতিয়াও হয়তো 3টা ৰাউণ্ড গৈছে গতিকে এই 3টা ৰাউণ্ডত আমি যিমান ভাবিছিলোঁ তাতকৈ আমি বেছি ভাল ৰিজাল্ট এতিয়ালৈকে পাইছোঁ গতিকে ভগৱানৰ ওপৰত বাকী ৰাইজৰ ওপৰত বিশ্বাস আছে ভাল হ'ব আমাৰ ভাল হ'ব আপোনালোকে মই নিজেই কৈছোঁ মোতকৈ আপোনালোক বেছি অভিজ্ঞ ইমান দিন আপোনালোকে সাংবাদিকতা কৰিছে মোতকৈ আপোনালোকৰ অভিজ্ঞতা বেছি যে এনেকুৱা ধৰণৰ ইলেকশ্যন ট্ৰেণ্ডৰ সময়ত গতিকে আপোনালোকৰ মানে মই আপোনালোকক সুধিছোঁ যে এনেকুৱা ট্ৰেণ্ডে কি কয় আমিতো খুব আশাবাদী খুব আত্মবিশ্বাসী আৰু আমি খুব ভালকৈ আমি জিকিম আমি আগৰ পৰাই কৈ আহিছোঁ ৰকিবুল হুছেইন এটা দুৰ্গ সামগ্ৰী গতিকে আছিল গতিকে আপোনালোক যদি ইয়াত জয়ী হ'লে এটা ৰেকৰ্ড হ'ব বুলি ধাৰণা কৰিছে আমাৰ কাৰণে সকলো সমষ্টি সমান আমি পুনৰাই মই কৈ আহিছিলোঁ মই যেতিয়া নিৰ্বাচনত ৰাজনীতি কৰিছিলোঁ ৰাজনীতিত প্ৰতিদিনতে সংখ্যালঘু বুলি মই কেতিয়াও ভাবি পেলাই মই ৰাজনীতি কৰা নাছিলোঁ আমাৰ এটাই কথা সবকা সাথ সবকা বিকাশ জাষ্টিছ টু অল এপিজমেণ্ট টু নান এই নীতি লৈ পেলাই আমি মানুহৰ মাজত আগবাঢ়িছিলোঁ গতিকে সামগ্ৰীৰ ৰাইজক মই প্ৰণাম জনাইছোঁ তেওঁলোকে খুব গণতান্ত্ৰিক প্ৰক্ৰিয়া এটাত খুব গঠনমূলকভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু এইটোৱে হৈছে গণতন্ত্ৰৰ শক্তি ধন্যবাদ জনাইছোঁ এইবোৰ পুৰণা পাষ্ট টেন্স এইবোৰ পাষ্ট টেন্স এইবোৰত আমি একো ক'ব নালাগে প্ৰশাসনে এইটো গোটেই বস্তুটো নালন ভইড কৰিছে গতিকে এইবোৰ পাষ্ট টেন্স আমি এতিয়া ভৱিষ্যত লৈ আমি সদায় মানে অতীতৰ পৰা হেৰি কৰিব লাগে বৰ্তমানক লৈ আমি গৌৰৱ অনুভৱ কৰিব লাগে আৰু ভৱিষ্যতক লৈ আমি সদায় আশাবাদী হ'ব লাগে আজি এটা কথা মোৰ মনটো আৰু ভাল লাগি আছে এতিয়া মই যিমান দূৰ মহাৰাষ্ট্ৰ ঝাৰখণ্ডতো আমি খুব ভাল আমাৰ হৈছে অসমৰ পাছতা উপ নিৰ্বাচনতে আমাৰ খুব ভাল হৈ আহিছে তেওঁলোকে কি কয় সেইটো কথাতকৈ আমি কথা কৈছোঁ আমি কি কৈছোঁ আমাৰ ক্ৰেডিবিলিটি কি ৰাইজৰ আগত আমি কি লৈ পেলাই আমি আগবাঢ়িছোঁ গতিকে ৰাইজৰ আগত আমি যি ইছ্যু লৈ আগবাঢ়িছোঁ ৰাইজৰ আগত আমাৰ ক্ৰেডিবিলিটি কি এই ক্ৰেডিবিলিটি ইতিমধ্যে এষ্টাব্লিছ হৈছে গতিকে পৰৱৰ্তী সময়ত কোনে কি কৈছে এইটো ডাঙৰ কথা নহয় আমি কি কৈছোঁ আমি ৰাইজৰ মাজত কেনেকৈ সোমাইছোঁ ৰাইজে আমাক কেনেকৈ আশীৰ্বাদ দিছে ৰাইজক লগত লৈ পেলাই আমি কেনেকৈ আগবাঢ়ি যাম সেইটোৱে মুখ্য কথা ভোটগ্ৰহণত ৰেগিং হোৱাৰ যিটো অভিযোগ আছিলে প্ৰথমে কৈছিলে 16টা ভোট কেন্দ্ৰত ৰেগিং হৈছে পৰৱৰ্তী সময়ত 33টাত ৰেগিং হোৱা বুলি অভিযোগ দিছে লিখিতভাৱে গতিকে এই বিষয়টো কি ক'ব আপুনি চাওক হাৰিয়ানা নিৰ্বাচন যেতিয়া হৈছিল হাৰিয়ানা নিৰ্বাচনত ৰাতিপুৱা 10টা বজালৈকে তেওঁলোক আগবাঢ়ি আছে তেতিয়া লগে লগে বম ফুটাইছে জেলেপি অৰ্ডাৰ দিছে চব কৰিছে 11টা বজাৰ পিছত যেতিয়া তেওঁলোক পিছ পৰিল মেচিন বেয়া হ'ল গতিকে আচলতে কি হৈছে শাসকীয় পাৰ্টি হওক বা অপজিশ্যন পাৰ্টি হওক সদায় গণতান্ত্ৰিক যিবোৰ ইনষ্টিটিউট আছে যিবোৰ আমাৰ সাংবিধানিক সংস্থা আছে সেই সাংবিধানিক সংস্থাসমূহৰ প্ৰতি সম্পূৰ্ণৰূপে সন্মান প্ৰদৰ্শন কৰিব লাগে দিছ ইজ ডেমক্ৰেচি দিছ ইজ দ্য বিউটি অফ ডেমক্ৰেচি যদি আমি সেই ডেমক্ৰেচিক আমি সন্মান নকৰোঁ তেনেহ'লে কংগ্ৰেছৰ যিটো অৱস্থা হৈছে আপোনালোকে দেখিছে অকলতো বিজেপি কংগ্ৰেছক এই অৱস্থা কোনে কৰিছে ৰাইজে কৰিছে তেওঁলোক আজিৰ দিনত অস্তিত্বৰ সংকটত পৰিছে গতিকে যেতিয়া মই এটাই অনুৰোধ জনাম যোনে নহওক কিয় সদায় আমাৰ যিবোৰ সাংবিধানিক সংস্থা আছে আৰু ভাৰতৰ যি গণতন্ত্ৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেমক্ৰেচি এই গণতন্ত্ৰক লৈ পেলাই আমি গোটেই গৌৰৱ অনুভৱ কৰোঁ এজন ইণ্ডিয়ান ভাৰত কিহৰ কাৰণে আমাৰ সাংবিধানিক সংস্থাসমূহ সাংবিধানিকভাৱে খুব শক্তিশালী সাংবিধানিক সংস্থাৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগে সাংবিধানিক সংস্থাৰ ওপৰত আমাৰ সদায় অপৰিসীম বিশ্বাস আছে আৰু এই বিশ্বাস আমাৰ সদায়